নমস্কাৰ সকলোলৈ আজিৰ ভিডিঅ'টোৰ যোগেদি আমি বৰ্তমান বিদ্যালয়সমূহত চলি থকা ইকো ক্লাব মিছন লাইফৰ অধীনৰ যি 7টা এক্টিভিটি আছে সেই 7টা এক্টিভিটি কিদৰে আগবঢ়াই নিব পাৰি সেই সম্পৰ্কে আজিৰ ভিডিঅ'টো আলোচনা কৰিম। এডপ্ট হেল্থি লাইফষ্টাইল, তাৰপিছতে আছে এডপ্ট ছাষ্টেইনেবল ফুড ছিষ্টেম, ৰিডিউচ ৱাষ্ট, ৰিডিউচ ই ৱাষ্ট, ছেভ এনাৰ্জি, ছেভ ৱাটাৰ, ছে ন' টু ছিংগল ইউজ প্লাষ্টিক। আৰু এই 7টা এক্টিভিটিৰ ওপৰত আপোনালোকৰ বিদ্যালয়সমূহত কাম কৰি 30 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। গতিকে আহকচোন এই সম্পূৰ্ণ প্ৰচেছটো আমি কিদৰেনো সম্পূৰ্ণ কৰোঁ সেই সম্পৰ্কে আমি জানো। আপোনালোকে প্ৰত্যেকটো এক্টিভিটিৰ ডিটেইলছত গৈ পেলাই ক্লিক কৰিলে এক্টিভিটিসমূহৰ কি প্ৰগ্ৰেম পাতিব পাৰি সেই সম্পৰ্কে আপোনালোকে জানি ল'ব পাৰিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগধৰি ভালদৰে ডিটেইলছটো জানি কোনটো এক্টিভিটি কিদৰে কৰিব লাগিব সেই সম্পৰ্কে আপুনি চাই ল'ব। ইয়াৰ পিছতেই আপোনাৰ বিদ্যালয়খন লগইন কৰিবলৈ চুকত থকা লগইন অপশ্যনত যাব আৰু স্কুল লগইনত ক্লিক কৰি আপোনাৰ ইউডেছ কোডটো বহুৱাই দিব। ইউডেছ কোডটো বহুৱাই দিয়াৰ পাছত আপোনালোকৰ পাছৱৰ্ড দিবলৈ আহিব। আপোনালোকে পাছৱৰ্ডটো বহুৱাই দিয়াৰ পিছত আৰু কেপচাৰটো বহুৱাই দিয়াৰ পিছত এইদৰে লগইন হৈ যাব। লগইনত অহাৰ পিছত আপোনালোকে এইদৰে এখন ডাছবৰ্ড দেখিব আৰু তাৰ হোম মেনুলৈ যাব। হোম মেনুলৈ যোৱাৰ পিছত এইদৰে আপোনালোকে হোম মেনুলৈ যাব। ইয়াৰ পিছতে তলত এক্টিভিটিসমূহ আপোনালোকে লিষ্টখন দেখা পাব আৰু চুকত থকা 3টা ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকে পুনৰ এখন নতুন বৰ্ডলৈ যাব পাৰিব। এতিয়া হোম মেনুলৈ আকৌ এবাৰ গৈ ল'ব। এইদৰে স্কুলখনৰ নাম ওলোৱাৰ পিছত চুকত থকা 3টা ডটত ক্লিক কৰিলে এখন ডাছবৰ্ড, ক্ৰিয়েট ইভেণ্ট, ইভেণ্ট মেনেজমেণ্ট, ইভেণ্ট লিষ্ট, ইকো কেলেণ্ডাৰ এইদৰে ওলাব আৰু ইভেণ্ট লিষ্টত ক্ৰিয়েট ইভেণ্টত আপোনালোকে ক্ৰিয়েট কৰি ইভেণ্টসমূহ ক্ৰিয়েট কৰিব লাগিব। এই 7টা ইভেণ্টৰ ভিতৰত মই এতিয়া আপোনালোকক যিকোনো এটা ইভেণ্ট ক্ৰিয়েট কৰি আপোনালোকক দেখাই দিম কিদৰে ক্ৰিয়েট কৰা হয়। মই এতিয়া ইভেণ্টটো ছেভ এনাৰ্জি ইভেণ্টটো ক্ৰিয়েট কৰিছোঁ। এইদৰে ছেভ এনাৰ্জি আপোনালোকে লিখি দিব। তাৰপিছত ডেছক্ৰিপশ্যন এটা দিবলৈ আহিব। ডেছক্ৰিপশ্যনটো আপোনালোকে যিকোনো ডেছক্ৰিপশ্যন দিব পাৰে সেই ইভেণ্টটোৰ ওপৰত। মই ডেছক্ৰিপশ্যন হিচাপে ছেভ এনাৰ্জি প্ৰগ্ৰেম অৰ্গেনাইজ বুলি দিছোঁ। আপোনালোকে সেইদৰে বেলেগ কিবা ডেছক্ৰিপশ্যনো দিব পাৰে। তাৰপিছত মিছন লাইফৰ থিমটো চিলেক্ট কৰিবলৈ আহিব। থিমটো চিলেক্ট কৰি থিমটো আপোনালোকে ছেভ এনাৰ্জি বুলি থিমটো ভৰাই দিব। আৰু ইয়াৰ পিছত মোড অফ এপ্লিকেশ্যনত আপোনালোকে ডিজিটেলি পাতিছে নে ফিজিকেলি পাতিছে সেইমতে আপোনালোকে ফিজিকেল হ'লে ফিজিকেল আৰু ডিজিটেল হ'লে ডিজিটেল প্ৰগ্ৰেম হিচাপে আপোনালোকে চিলেক্ট কৰিব। ইয়াৰ পিছত আছে ইভেণ্ট টাইপটো এৱাৰনেছ এণ্ড একশ্যন বোৰ্ড। তাৰপিছত আহিলে নাম্বাৰ অফ ইভেণ্ট, আপোনালোকে এইটো ইভেণ্টৰ ওপৰত কিমানটা ইভেণ্ট অৰ্গেনাইজ কৰিছে এটা দিলেও হ'ব, আপোনালোকে যদি বেছি কৰিছে বেছি দি দিব। তাৰপিছত আহিলে আপোনালোকক কেতিয়া ইভেণ্টটো আপোনালোকে অৰ্গেনাইজ কৰিছিলে সেইমতে ডেটটো দি দিব। ডেটটো ছেট কৰাৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট আৰু চিটি আপোনালোকে চিলেক্ট কৰাৰ পিছতে আপোনালোকে এইদৰে ইভেণ্টটো ক্ৰিয়েট হৈ যাব। ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইভেণ্ট ক্ৰিয়েট হৈ যাব। আৰু ইভেণ্ট ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে পুনৰ হোম মেনুলৈ যাব। হোম মেনুত থকা 3টা ডটত ক্লিক কৰিব। 3টা ডটত এইদৰে ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকৰ ডেছবৰ্ডখনত তললৈ ইভেণ্ট মেনেজমেণ্ট বুলি ওলাব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে যিটো ইভেণ্ট ক্ৰিয়েট কৰিছে সেইটো চিলেক্ট কৰিব। মই আপোনালোকক প্লেণ্টেশ্যন হেল্থি লাইফষ্টাইল ইভেণ্টটোকে দেখাই দিছোঁ। এইটো আপোনালোকে চিলেক্ট ইভেণ্ট কৰাৰ পিছত তলদৰে আহিব এইদৰে নেম অফ দ্য ইভেণ্ট। তাৰপিছত আহিলে ইভেণ্টটোৰ থিম। এইদৰে আপোনালোকে যিখিনি পূৰাইছিলে সেইটো ওলাই যাব। তাৰ ঠিক তলতে আপোনালোকে কিমানে পাৰ্টিচিপেণ্ট কৰিছে সেই নাম্বাৰটো দিব লাগিব। নাম্বাৰটো প্ৰত্যেকটো ঘৰতে দিয়াটো জৰুৰী, যিহেতু ইয়াত ৰেড চিন আছে। ৰেড ষ্টাৰ থাকিলে প্ৰত্যেকটো ঘৰত নাম্বাৰ বহুৱাব লাগিব। গতিকে আপোনালোকে ষ্টুডেণ্টসমূহৰ এজ অনুসৰি বহুৱাই দি আৰু যোনটো এজত ষ্টুডেণ্ট নাই সেইটো এজত 0 দিব পাৰে। ইয়াৰ পিছত আপোনালোকে ষ্টেট চিটি চিলেক্ট কৰি তলত আপোনালোকে জিঅ'টেক ফটো 5খন মেক্সিমাম 5খন জিঅ'টেক ফটো দিবলৈ আহিব, বা আপোনালোকে এটা 5 MB তলৰ ভিডিঅ' আপলোড কৰিব পাৰে। এইটো ফটো
যিহেতু ফটোসমূহ আপোনাৰ নিজৰ মোবাইলত মৰা হ'ব লাগিব আৰু সেই ফটোসমূহ আপোনালোকে দিয়াৰ পিছত ফটোৰ এটা কেপশ্যন দিব লাগিব। আপোনালোকে এখন ফটো আপলোড কৰিলেও হ'ব, মেক্সিমাম 5খন পাৰে। তাৰপিছত নেম অফ দ্য প্লেণ্টেড কিমান পুলি ৰুইছিলে সেইটো দিব লাগিব আৰু দিয়াৰ পিছতে আপোনালোকে আপডেট বুটামত ক্লিক কৰি দিব আৰু ইয়াৰ পিছত পুনৰ আপোনালোকে হোম মেনুলৈ গুচি যাব আৰু হোম মেনু যোৱাৰ পিছত পুনৰ ক্ৰিয়েট ইভেণ্টৰ লিষ্টখন উলিয়াই পেলাই ইভেণ্ট লিষ্টত গৈ আপোনালোকে ইভেণ্টটো ছাবমিট হ'ল নাই সেই বিষয়ে আপোনালোকে চাব পাৰিব আৰু ইভেণ্ট লিষ্টত যোৱাৰ পিছত এই ইভেণ্ট লিষ্টত যোৱাৰ পিছত তাত এপ্ৰুভ, ৰিজেক্ট আৰু কিমান পেণ্ডিং হৈ আছে সেই সম্পৰ্কে আপোনালোকে চাব পাৰিব। মোৰ ইয়াত মই ক্ৰিয়েট কৰা ইভেণ্টসমূহ এইদৰে শ্ব' কৰা হৈছে। মই ইতিমধ্যে 6টা ইভেণ্ট ক্ৰিয়েট কৰিলোঁ আৰু সেই প্ৰত্যেকটো ইভেণ্টৰ এইদৰে ফটোসহ আৰু ইভেণ্টৰ তলত কোনটো ইভেণ্ট কি হয় সেই ইভেণ্টৰ নামসহ শ্ব' কৰিব আৰু এইদৰে আপোনালোকে সমগ্ৰ প্ৰচেছটো কৰিব বুলি আশা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।